আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যোৰহাট ষ্টেডিয়ামৰ প্ৰাংগণত সমবেত কণ্ঠত আবৃত্তি অনুষ্ঠানৰ আয়োজন কৰা হয়। আজি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত যোৰহাট জিলা সমিতিৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰা হয়। আজি ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ কৰা হৈছে। সমবেতভাৱে সকলোৱে ডক্টৰ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি হিচাপে ডক্টৰ অমৰজ্যোতি চৌধুৰীক মৃত্যু জিনাৰ গান কবিতাটি সমবেত কণ্ঠত আবৃত্তি কৰে। এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ হ'ল। যি গানৰ গোলাতে আছে আমাৰ বহাগ, সেই গান শেষ হ'ল। এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ হ'ল। সেই গান শেষ হ'ল। যি গানৰ গোলাতে আছে আমাৰ বহাগ, সেই গান শেষ হ'ল। সেই গান শেষ হ'ল। উপস্থিত আছিল গান, গানতে লক্ষ্মী বিধান, কঢ়িয়াই আছিলে ফুলৰ একাগৰি আই অসমীৰ মান। মৌচুমী মাতে আতি বান্ধিছিল বিশ্বৰ প্ৰাণ, সেই গান শেষ হ'ল। সেই নৈ শুকাই গ'ল। ক'ত তেনেহ'লে চাবিকৈ ফুল যৌৱন আৰু বেলি ভাটি দিয়া নিজৰ মুখৰ ছবি, আগৰ সংগমৰ সোঁৱৰণি বুটলিবি, সেই গান শেষ পাই গ'ল। হেমন্ত দিনৰ কুমুজা দিনতে সেই গান শেষ হ'ল। অগ্নিযুগৰ জুই ফিৰি মাতি জিহাৰে নোহাই গ'ল। এটা ধুমুহা হ'ল, এটা ধুমুহা হ'ল, যি জাতিক জগাই অসামান্য প্ৰেৰণাই কলব্য প্ৰস্তুতিৰ আখৰা কৰাই। সেই ধুমুহা হ'ল, গানৰ নিতুল দেহ জ্বলি জ্বলি গ'ল। জুই জ্বলি উঠে জ্বলি উঠে জুই চিতা জুই জ্বলি উঠে, জুই জ্বলি উঠে জ্বলি উঠে জুই চিতা জুই জ্বলি উঠে, ভ্ৰমণতে জ্বলি উঠে জুই ফিৰি মতি জ্বলে। জুই জ্বলি উঠে জুই চিতা জুই জ্বলি উঠে, ভ্ৰমণতে জ্বলি উঠে দেখো জুই ফিৰি মতি জ্বলে। নিতুল গানৰ দেহ জ্বলি জ্বলি পুৰে। সেই গানেই আছে এতিয়া বুকুৱে বুকুৱে ঠেকা খাই, ধুমুহাৰ আজলতি নিচান উৰাই উৰাই। শেষ হ'ব কেনেকৈ এই অমৃত গান, গানৰ দেশত গজিছে নতুন গান, গানৰ দেশত গজিছে নতুন গান। উপচি আহিছে গান, গানতে লক্ষ্মী ধান, আই অসমীৰ মান, আই অসমীৰ মান, আই অসমীৰ মান। উপচি আহিছে গান, অ গানতে লক্ষ্মী ধান, অ আই অসমীৰ মান। জাতিক জগোৱা গান, মৌচুমী মাতে আহি বান্ধি দিছে বিশ্বখনৰে প্ৰাণ। গানৰ শেষতো আহিছে নতুন গান, গানৰ শেষতো আহিছে নতুন গান। কোন ক'ত আছ গান, জাতিক জগোৱা গান, গান মানুহৰ জয় গান, মৃত্যু জিনাৰ উদযাপনৰ গান। শেষ হ'ব কেনেকৈ এই অমৃত গান, গানৰ দেহতে গজিছে নতুন গান, গানৰ দেহতে গজিছে নতুন গান, গানৰ দেহতে গজিছে নতুন গান।
গানৰ কোলাতে আছে আমাৰ বহল সেই গান শেষ হ'ল এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল সেই গান শেষ হ'ল যি গানৰ কোলাতে আছে আমাৰ বহল সেই গান শেষ হ'ল সেই গান শেষ হ'ল উপস্থিত আছিল গান গানতে লক্ষ্মী ধান কঢ়িয়াই আছিলে ফুলৰ একাগৰিত আই অসমীৰ মান মৌচুমী মাতে আতি বান্ধিছিল বিশ্বৰ প্ৰাণ সেই গান শেষ হ'ল সেই নৈ শুকাই গ'ল ক'ত তেনেহ'লে চাবি কৈশোৰ যৌৱন আৰু বেলি ভাটি দিয়া নিজৰ মুখৰ ছবি ক'ত আগৰ সংগমৰ সোঁৱৰণি বুটলিবি সেই গান শেষ পাই গ'ল হেমন্ত শীতৰ কুমুজা দিনতে সেই গান শেষ হ'ল অগ্নিযুগৰ জুই ফিৰি মাতি জিহাতে সোমাই গ'ল এটা ধুমুহা নোহোৱা হ'ল এটা ধুমুহা নোহোৱা হ'ল যি জাতিক জগাই অসামান্য প্ৰেৰণাই কলক্ষ প্ৰস্তুতিৰ আখৰা কৰাই সেই ধুমুহা নোহোৱা হ'ল গানৰ মৃত্যুৰ দেহ জ্বলি জ্বলি গ'ল জুই জ্বলি উঠে জুই চিতা জুই জ্বলি উঠে জুই জ্বলি উঠে জুই চিতা জুই জ্বলি উঠে ভ্ৰমতে জ্বলি উঠে জুই ফিৰি মতি জ্বলে জুই জ্বলি উঠে জুই চিতা জুই জ্বলি উঠে ভ্ৰমতে জ্বলি উঠে দেখো জুই ফিৰি মতি জ্বলে নিপুণ গানৰ দেহ জ্বলি জ্বলি পুৰে সেই গানেই আছে এতিয়া বুকুৱে বুকুৱে ঠেকা খাই ধুমুহাৰ আদলতি নিচান উৰাই উৰাই শেষ হ'ব কেনেকৈ এই অমৃত গান গানৰ দেশত গজিছে নতুন গান গানৰ দেশত গজিছে নতুন গান উপচি আহিছে গান গানতে লক্ষ্মী ধান আই অসমীৰ মান আই অসমীৰ মান আই অসমীৰ মান উপচি আহিছে গান ও গানতে লক্ষ্মী ধান ও আই অসমীৰ মান জাতিক জগোৱা গান মৌচুমী মাতে আহি বান্ধি দিছে বিশ্বখনৰে প্ৰাণ গানৰ শেষতো আহিছে নতুন গান গানৰ শেষতো আহিছে নতুন গান কোন ক'ত আছোৱা গান জাতিক জগোৱা গান গান মানুহৰ জয় গান মৃত্যু জিনাৰ উদযাপনৰ গান শেষ হ'ব কেনেকৈ এই অমৃত গান গানৰ দেহতে গজিছে নতুন গান গানৰ দেহতে গজিছে নতুন গান গানৰ দেহতে গজিছে নতুন গান ধন্যবাদ। ধুমুহাৰ আদলতি নিচান উৰাই উৰাই কেনে শেষ হ'ব কেনেকৈ এই অমৃত গান গানৰ দেশত গজিছে নতুন গান গানৰ দেশত গজিছে নতুন গান উপচি আহিছে গান গানতে লক্ষ্মী ধান ও আই অসমীৰ মান জাতিক জগোৱা গান
মৌচুমী মাতে ৰাতি বান্ধি দিছে বিশ্বখনৰে গান মৃত্যু জিনাৰ উদযাপনৰ গান শেষ হ'ব কেনেকৈ এই অমৃত গান গানৰ দেহতে গজিছে নতুন গান গানৰ দেহতে গজিছে নতুন গান ধন্যবাদ এই গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল সেই গান শেষ হ'ল সেই গান শেষ হ'ল উপচি আছিল গান গানতে লক্ষ্মী ধান কহিৰাই আছিলে সুৰৰে গাগৰি আই অসমীৰ মান মৌচুমী মাতে আদি বান্ধিছিল বিশ্বৰ প্ৰাণ সেই গান শেষ হ'ল সেই নৈ শুকাই গ'ল ক'ত তেনেহ'লে চাবিকৈ সোঁৱৰণি পুতলিবি সেই নৈ শুকাই গ'ল হেমন্ত দিনৰ দুমোজা দিনতে সেই গান শেষ হ'ল অগ্নিযুগৰ জুই ফিৰি মাতি ঠিকাতে নুমাই গ'ল এটা ধুমুহা নোহোৱা হ'ল এটা ধুমুহা নোহোৱা হ'ল যি জাতিক জগাই অসামান্য প্ৰেৰণাই একান্ত প্ৰস্তুতিৰ আখৰা জুই জ্বলি উঠে জুই চিতা জুই জ্বলি উঠে জুই জ্বলি উঠে জুই চিতা জুই জ্বলি উঠে দেখো ভমকতে জ্বলি উঠে জুই ফিৰিঙতি জ্বলে জুই জ্বলি উঠে জুই চিতা জুই জ্বলি উঠে ভমকতে জ্বলি উঠে দেখো জুই ফিৰিঙতি জ্বলে নিতুল গানৰ দেহ গৌৰৱ বোধ কৰিছোঁ এগৰাকী অসমীয়া হিচাপে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি এক মহান কাৰ্যসূচী হাতত লৈছে সেই কাৰ্যসূচীৰ আজি শুভাৰম্ভণি অনুষ্ঠান আৰম্ভ হৈছে আজিৰ এই দিনটোতেই অসমৰ সমগ্ৰ জিলাত একেলগে একেস্বৰে সমগ্ৰ আবৃত্তিকাৰে আবৃত্তি কৰিছে ডক্টৰ অমৰজ্যোতি চৌধুৰীদেৱৰ অমৰ সৃষ্টি মৃত্যু জিনাৰ গান কবিতাটি ইতিমধ্যে আজি 11:31 হোৱাৰ লগে লগে সমগ্ৰ অসমতে একেলগেই এই আবৃত্তিটো পৰিৱেশন কৰা হৈছে আৰু এই আবৃত্তিৰেই আমি আমাৰ সুধাকণ্ঠ আমাৰ চেনেহৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছোঁ এইটো আমাৰ শুভাৰম্ভণি অনুষ্ঠানহে ইয়াৰ পাছত 5 নৱেম্বৰত দ্বিতীয় কাৰ্যসূচী হ'ব তাৰ পাছত আবৃত্তি পৰিষদৰ প্ৰতিষ্ঠা দিৱস 29 মাৰ্চৰ দিনা অনুষ্ঠান এটা হ'ব আৰু সামৰণি অনুষ্ঠানটো হ'ব 2026 বৰ্ষৰ 6 ছেপ্টেম্বৰত আৰু তাতো এই আবৃত্তিটোৱে একেলগে 50,000 আবৃত্তিকাৰে একেলগে সমগ্ৰ ৰাজ্যত একে সময়তে পুনৰবাৰ এই আবৃত্তিটো শিল্পীগৰাকীলৈ শ্ৰদ্ধা আগবঢ়াব গতিকে সমগ্ৰ অসমবাসীক অভিনন্দন জনাইছোঁ ধন্যবাদ জনাইছোঁ আমাৰ এই যাত্ৰা সকলোৰে সহযাত্ৰী আজি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত প্ৰায় 5 শতাধিক মহিলা পুৰুষে এই বিশেষ কবিতাটো আবৃত্তি কৰিলে এটা গান শেষ হ'ল আৰু তেখেতসকলে খুব শৃংখলাবদ্ধভাৱে এই অনুশীলন কৰি কেইবাদিন অনুশীলন কৰিছে তেওঁলোকে কৰাৰ পিছত আজি ইয়াত অসমৰ সমগ্ৰ অসমতে একেলগে তেওঁলোকে পৰিৱেশন কৰিছে প্ৰায় 32খন জিলাত 50,000ৰ অধিক লোকে এই গীতটো পৰিৱেশন কৰিছে গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ আমাৰ আজি এই অনুষ্ঠানটো উদ্বোধন কৰিবলৈ আমন্ত্ৰণ জনাইছিল
গতিকে মই সেই আমন্ত্ৰণ ৰক্ষা কৰি তেওঁলোকৰ মাজত উপস্থিত থাকিম। নমস্কাৰ। আজি প্ৰথমে আমি গৌৰৱবোধ কৰিছোঁ এগৰাকী অসমীয়া হিচাপে। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি এক মহান কাৰ্যসূচী হাতত লৈছে। সেই কাৰ্যসূচীৰ আজি শুভাৰম্ভণি অনুষ্ঠান আৰম্ভ হৈছে। আজিৰ এই দিনটোতে অসমৰ সমগ্ৰ জিলাত একেলগে একেস্তৰে সমগ্ৰ আবৃত্তিকাৰে আবৃত্তি কৰিছে ডক্টৰ অমৰজ্যোতি চৌধুৰীদেৱৰ অমৰ সৃষ্টি মৃত্যু জিনাৰ গান কবিতাটি। ইতিমধ্যে আজি 11:31 হোৱাৰ লগে লগে সমগ্ৰ অসমতে একেলগেই এই আবৃত্তিটো পৰিৱেশন কৰা হৈছে আৰু এই আবৃত্তিৰেই আমি আমাৰ সুধাকণ্ঠ আমাৰ চেনেহৰ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এইটো আমাৰ শুভাৰম্ভণি অনুষ্ঠানহে। ইয়াৰ পাছত 5 নৱেম্বৰত দ্বিতীয় কাৰ্যসূচী হ'ব। তাৰ পাছত আবৃত্তি পৰিষদৰ প্ৰতিষ্ঠা দিৱস 29 মাৰ্চৰ দিনা অনুষ্ঠান এটা হ'ব আৰু সামৰণি অনুষ্ঠানটো হ'ব 2026 বৰ্ষৰ 6 ছেপ্টেম্বৰত। আৰু তাতো এই আবৃত্তিটোৱে একেলগে 50,000 আবৃত্তিকাৰে একেলগে সমগ্ৰ ৰাজ্যত একে সময়তে পুনৰবাৰ এই আবৃত্তিটো শিল্পীগৰাকীলৈ শ্ৰদ্ধা আগবঢ়াব। গতিকে সমগ্ৰ অসমবাসীক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ। আমাৰ এই যাত্ৰাত সকলোৰে সহযাত্ৰী হ'বৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ।